নমস্কাৰ মই পৰৱৰ্তী কৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা ক'ব আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল যদি আপুনি এগৰাকী গৱেষক PhD স্কলাৰ বা একাডেমিক পেছাদাৰী তেন্তে আপুনি হয়তো এটা সময়ত বুক চেপ্টাৰ বা কিতাপৰ অধ্যায় লিখাৰ কথা নিশ্চয় ভাবিছে কিতাপৰ অধ্যায় লিখিবলৈ আমন্ত্ৰণ পোৱাটো এক বৃহৎ সন্মান আৰু শৈক্ষিক কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ কৃতিত্ব কিন্তু এটা শক্তিশালী শৈক্ষিক কিতাপৰ অধ্যায় লিখিবলৈ সযতনে পৰিকল্পনা সংগঠন আৰু এক্সিকিউচনৰ প্ৰয়োজন হয় আজিৰ খণ্ডটোত আপোনাৰ এটা ফলপ্ৰসূ শৈক্ষিক কিতাপৰ অধ্যায় লিখিবলৈ সহায় কৰিব পৰা মূল পদক্ষেপসমূহৰ বিষয়ে চমুকৈ জনাবলৈ চেষ্টা কৰিম প্ৰথম কথাটোৱে হ'ল যে একাডেমিক বুক অধ্যায় কি হয় একাডেমিক কিতাপৰ অধ্যায় হ'ল কিতাপ এখনৰ নিজস্ব শিৰোনাম বা অধ্যায় নম্বৰ থকা সুকীয়া খণ্ড প্ৰতিটো অধ্যায়তে কিতাপখনৰ সামগ্ৰিক বিষয়বস্তুত অৰিহণা যোগোৱাৰ লগতে এটা নিৰ্দিষ্ট বিষয় বা যুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় মূলতঃ পৰীক্ষকৰ বাবে লিখা আৰু আন অধ্যায়ৰ ওপৰত নিৰ্ভৰশীল থিচিছৰ অধ্যায়ৰ দৰে নহয় কিতাপৰ অধ্যায় বহল দৰ্শকৰ বাবে ডিজাইন কৰা হয় আৰু প্ৰায় নিজাববীয়াকৈ থিয় দিয়ে একাডেমিক কিতাপৰ অধ্যায়বোৰ সাধাৰণতে ৩৫০০ পৰা ৫০০০ শব্দৰ ভিতৰত থাকে যদিও দৈৰ্ঘ্য বেলেগ বেলেগ হ'ব পাৰে আটাইতকৈ জৰুৰী কথাটো হ'ল একাডেমিক কিতাপৰ অধ্যায় লিখোঁতে অনুসৰণ কৰিবলগীয়া মূল পদক্ষেপসমূহ এক ইনফৰমেশ্যন কালেকশ্যন বা তথ্য সংগ্ৰহ কিতাপৰ অধ্যায় লিখাৰ আগতে পুংখানুপুংখকৈ গৱেষণা কৰক আৰু আপোনাৰ বিষয়ৰ সৈতে জড়িত শেহতীয়া সাহিত্যৰ বিষয়ে অৱগত থাকক প্ৰাসংগিক তথ্য সংগ্ৰহ কৰক বিষয়টো ভালদৰে বুজি লওক আৰু স্পষ্ট আৰু শক্তিশালী যুক্তি বিকশিত কৰিবলৈ মাইণ্ড মেপৰ দৰে সঁজুলি ব্যৱহাৰ কৰি আপোনাৰ ধাৰণাসমূহ সংগঠিত কৰক ২ নম্বৰ কথাটো হ'ল অধ্যায়ৰ গঠন চূড়ান্ত কৰা অৰ্থাৎ ফাইনেলাইজিং দ্য চেপ্টাৰ ষ্ট্ৰাকচাৰ এটা ভাল একাডেমিক কিতাপৰ অধ্যায়ৰ বাবে এটা স্পষ্ট ৰূপৰেখাৰ প্ৰয়োজন য'ত এটা শিৰোনাম পৰিচয় মূল বিষয়বস্তু সাৰাংশ আৰু পৰৱৰ্তী অধ্যায়লৈ মসৃণ পৰিৱৰ্তন আদি অন্তৰ্ভুক্ত কৰা আপোনাৰ ধাৰণাসমূহ যুক্তিসংগতভাৱে সংগঠিত কৰক গঠনটো সংক্ষিপ্ত ৰাখক আৰু সমগ্ৰ অধ্যায়টো স্পষ্ট প্ৰৱাহ নিশ্চিত কৰক ৩ নম্বৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল অধ্যায়ৰ আকৰ্ষণীয় শিৰোনাম এটা স্পষ্ট আকৰ্ষণীয় আৰু প্ৰভাৱশালী শিৰোনাম বাছি লওক এটা শক্তিশালী শিৰোনামে পাঠকৰ মনোযোগ আকৰ্ষণ কৰে অধ্যায়টোৰ বিষয়বস্তু প্ৰতিফলিত কৰে আৰু মানুহক অধ্যায়টো পঢ়িবলৈ বা আনকি কিতাপখন তুলি ল'বলৈও উৎসাহিত কৰে বা কেতিয়াবা বাধ্যও কৰিব পাৰে ৪ নম্বৰ কথাটো হ'ল এটা শক্তিশালী পৰিচয় অৰ্থাৎ ষ্ট্ৰং ইন্ট্ৰডাকশ্যন এটা সুলিখিত পৰিচয়ে পাঠকৰ আগ্ৰহক আকৰ্ষণ কৰে আৰু পঢ়া শুনা কৰি যাবলৈ উৎসাহিত কৰে এনেক্ডট বা উপাখ্যান সংলাপ কাহিনী বা বাস্তৱ জীৱনৰ উদাহৰণ ব্যৱহাৰ কৰিলে পৰিচয়টোক অধিক আকৰ্ষণীয় আৰু ফলপ্ৰসূ কৰি তুলিব ৫ নম্বৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল অধ্যায়টোৰ বিৱৰণ দিয়া আপোনাৰ অধ্যায়টো প্ৰস্তুত কৰাৰ সময়ত মূল কথাবোৰ স্পষ্টকৈ বুজাওক আৰু প্ৰাসংগিক প্ৰমাণেৰে আপোনাৰ যুক্তিসমূহ সমৰ্থন কৰক আপোনাৰ ধাৰণাসমূহ ৪টাৰ পৰা ৫টা সুসংগঠিত পেৰাগ্ৰাফ বা অনুচ্ছেদত উপস্থাপন কৰক যিবোৰ অধ্যায়টোৰ মূল বিষয়বস্তুৰ সৈতে সুন্দৰভাৱে খাপ খাই বা জড়িত হয় আৰু শেষৰটো ৬ নম্বৰত অধ্যায়টোৰ সাৰাংশ দাঙি ধৰা বা চামাৰাইজিং দ্য চেপ্টাৰ চমুৰ স্পষ্ট সাৰাংশৰে আপোনাৰ অধ্যায়টো শেষ কৰক পাঠকসকলক আটাইতকৈ গুৰুত্বপূৰ্ণ টেক এৱেসমূহ মনত ৰখাত সহায় কৰিবলৈ মূল কথা আৰু মূল যুক্তিসমূহ উজ্জ্বল কৰক এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ আশা কৰোঁ আপোনালোকে আদৰি ল'ব লগতে আপোনালোকৰ মতামত আগবঢ়াবৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে ভগৱানে আপোনালোক সকলোৰে মংগল কৰক আজিলৈ আহোঁ শুভৰাত্ৰি ধন্যবাদ